হাই এইফালে মই নেল প্লিজ লগাইছে পিকনিক যায় নেল প্লিজ লগাই আছে আৰু এইফালে বস্তু নমস্কাৰ নতুন এটা ভিডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ আমি ওলাইছিলোঁ 17 জানুৱাৰী অৰ্থাৎ জানুৱাৰী মাহৰ 17 তাৰিখটো আমাৰ আছিলে এনিভাৰ্চাৰী দিন আমি এনিভাৰ্চাৰী দিন বুলি ক'লে প্ৰায় ওলাই যাওঁ ক'ত যাওঁ কেতিয়াবা পাৰ্কত ক'ৰবাত মন্দিৰত এই আমাৰ শিৱসাগৰ শিৱ মন্দিৰ ৰাতিপুৱা সময় বুলি প্ৰায় 11 মান বজাত ওলাই গৈছিলোঁ মন্দিৰৰ এয়া সেৱা ওলগ জনাই দিছামুখলৈ আমাৰ গতি কৰিছিলোঁ আমি আৰু ৰাতিপুৱা সময়খিনি চাওক কিমান ধুনীয়া পৰিৱেশ আৰু এইফালে আমাৰ পুখুৰী পাৰটো সুন্দৰকৈ নতুন এটা ৰূপ দিবলৈ গৈ আছে আমাৰ জুবিনদাৰ গান শুনি আমি গৈ থকা সময়খিনি আৰু পালোহি এয়া দিছাংমুখত এয়া ৰৈ পিনি ইপাৰ হ'বলৈ যিহেতু টিকেট কাটিব লাগিব টিকেট কটা সময়খিনি এয়া ৰৈ লগা হৈছে টিকেট কাটিছে আমাৰ মিষ্টাৰ আৰু আমাৰ লগতহে অকণমানিজনী যিহেতু দলংখন তেওঁলোকে এই জানুৱাৰী মাহৰ কাৰণেই ডিচেম্বৰ টু জানুৱাৰী মাহৰ কাৰণেই তেওঁলোকে প্ৰস্তুত কৰা হয় গতিকে তেওঁলোক বহুতখিনি খৰচ কৰিব লগা হয় সেই গতিকে তেওঁলোক ইপাৰৰ পৰা সিপাৰ হ'বলৈ তেওঁলোকৰ এটা কিবা এটা ডনেশ্যন তোলে সেই ডনেশ্যন তুলি আমি পাৰ হৈ গৈ আছোঁ আৰু এইফালে আছে পাৰ্ক আমি সোমামহি অকণমান এইফালে দিচাঙৰ কিনাৰে অলপ ফুৰি আহোঁ আৰু ফুৰি আহি আমি ৰখিছোঁহি দিচাঙৰ পাৰত আৰু আমাৰ যিহেতু আছিলে সেইদিনা 17 তাৰিখ আৰু আমাৰ এনিভাৰ্চাৰী দিন আছিলে আৰু গতিকে আমাক কণমানিজনীয়ে কেকটো আগবঢ়াই দিছে আমি কেক কাটিম আৰু সেই দিনটো আমাক বহুতে আমাৰ এনিভাৰ্চাৰী শুভেচ্ছা জনাইছিলে তেওঁলোকক বহুত ধন্যবাদ জনালোঁ আজিও আকৌ এবাৰ এইটো দিন আমাৰ স্মৃতি সদায় সজীৱ কৰি ৰাখিম আপোনালোকে দিয়া মৰমবোৰ আৰু তাৰ পাছতে আমি অকণমান চাহ খাবৰ কাৰণে সাজু হ'লোঁ এয়া কমলা চাহ চিপছ বাদাম অকণমান চাহ খাই লওঁ যিহেতু ঘূৰি পকি ভাগৰ লাগিছে এয়া আকৌ মানুহজনীয়ে কাটিছে চানা তাৰ ওপৰত দিছে ধনিয়া কাটি এনেকৈ খাবলৈও ভাল লাগে ৰঙা চাহৰ লগত নহয় জানো খালোঁ খাই লৈ তাৰপিছত আকৌ ছোৱালীয়ে কৈছে কি অকণমান ৰীল বনাই বোলে ধুনীয়াকৈ সৰিয়হ ফুলখিনি দেখিছে নহয় ইমান ধুনীয়াকৈ সৰিয়হ ফুলাৰ সময় এইখিনি সময়ত ফটো উঠিও ভাল লাগে এটা ৰীল বনায়ো ভাল লাগে ছোৱালীয়ে অকণমান ৰীল বনালে ৰীল বনাই মেলি সি আৰু আকৌ সময় হ'লেই নহয় আপোনাৰ ভাত খাবৰ কাৰণে যোগাৰ কৰিছোঁ এয়া চালাড বাকী যিহেতু গোটেইখিনি আমি ঘৰতে বনাই লৈ গৈছিলোঁ আমাৰ খোৱাত লৈ গৈছিলোঁ আমি গাহৰি মাংস তাৰপিছত ভাত ৰুটি আৰু সৰু আলু ফ্ৰাই এনেকৈ আৰু এয়া দেখিছা চিকেন তাৰ পৰা আমি লৈছিলোঁ তাত কিনি খোৱা টেষ্টটো এটা বেলেগ থাকে গতিকেলৈ আমি লেগ পিচ এটা এনেকৈ কৰি খাবৰ কাৰণে আনিছিলোঁ সকলোখিনি খাই ভালেই লাগিলে খাই বৈ উঠি আৰু এয়া আমাৰ মাংস দি থকা সময়খিনি আৰু যিহেতু এই মধুৰ সময়খিনি এনেকৈ সাঁচি ৰখাটো এটা ভাল লাগে আৰু দিচাংমুখত এনেকৈ চব্জি বজাৰ বহে এইফালে ৰঙালাও লোৱা হ'ল আমাৰ আৰু বেঙেনা এনেকৈ চব্জি দিচাংমুখৰ ফ্ৰেছ চব্জি দুটামান লোৱা হ'ল লৈ আহি আকৌ এয়া জোলনাত সোমোৱা সময় অকণমান জোলনাত হ'লা আৰু ইফালে ভাবিলোঁ অকণমান নাৱত উঠি যাওঁ যিহেতু নাৱত বহুত দিন উঠাও নাই ভালো লাগে এনেকৈ পানীত অকণমান উঠি আবেলিৰ টাইমটো অকণমান পাৰ কৰা এইখিনি টাইমত বহুত জুবিন দালৈ মনত পৰিছিলে কাৰণ জুবিন দাই লুহিতখন বহুত ভাল পাইছিলে আৰু লুহিতৰ বুকুত তেওঁ প্ৰতিটো ইমান ধুনীয়াকৈ সুন্দৰকৈ উপস্থাপন কৰি থৈ গৈছে আমি প্ৰতিটো সময়তে তেওঁৰ গীতসমূহ সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিম আৰু এই পানীৰ কিমান ধুনীয়া লাগিছে এই সময়খিনি মধুৰ সময়খিনি আৰু বেলিটো পৰা সময়ত বিশেষকৈ বেছি ভাল লাগে চাওকচোন অৱস্থা আৰু আমাৰো উভতনি যাত্ৰা যিহেতু ঘৰ আহিবই লাগিব দিচাংমুখৰ এয়া উভতি অহা সময়খিনি আকৌ এনেদৰে মোবাইলত আবদ্ধ কৰি ৰাখিলোঁ আজিলৈ আহোঁ বাই বাই নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম বাই বাই